ওরাই আমায় জেলের ভাত খাওয়াইল গো। ওরে দেশের সরকার স্মার্ট মিটার দিয়াই আমাদের করলা যে মাধমা। মিয়া গান মই সৃষ্টি কৰা নাই এইটো। নমস্কাৰ, মই মছলামুদ্দিন মণ্ডল। আজি মই বিশেষ এজন জনপ্ৰিয় বৰ্তমান অসমৰ কাৰণে ভাইৰাল তেখেতে সকলোৱে জানে। আমাৰ মাজত উপস্থিত আছে আলতাফ হোসেন, তেখেতো গৌৰীপুৰৰ হয়। তেখেতো আমাৰ টাইমছ এণ্ড 24 ষ্টুডিঅ'ত মজিয়াত আহিছে। তেখেতৰ লগত তেখেতৰ যি কিছুদিন আগত যি এটা গান লৈ বিশেষ এটা গান লৈ যি ভাইৰেল হ'ল আৰু বিতৰ্কও হ'ল, তেখেতৰ জেলত যাবলগীয়াও হৈছে। সেই আলতাফ হোসেনৰ লগত আমি সেই সম্পৰ্কে কেইটামান আলোচনা কৰিম। আলতাফ হোসেন, প্ৰথমে আপোনাৰ পৰিচয়টো দিব। মোৰ নাম আলতাফ হোসেন, মোৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত। গাঁৱৰ নাম হৈছে বৰাইবাৰী আৰু মই এজন অতি সাধাৰণ সৰু সুৰা শিল্পী আৰু শিল্পী হিচাপে মই কাম কৰোঁ। আপোনাক আমি এটা প্ৰশ্ন সুধিম। আপুনি একেবাৰে শুদ্ধ যিটো উত্তৰ আৰু সেইটো লোকচেপা নকৈ ডাইৰেক্ট উত্তৰ দিব যে আপুনি কিছুদিন আগত এটা অসমীয়া গীত গাই বিতৰ্কত আৰু শেষলৈকে জেলত যাবলগীয়া বাধ্য হৈছিল, যে আপুনি অসম কাৰো বাপৰ সম্পত্তি নহয় যিটো অসমীয়া গীত গাইছিল, সেই গানটো লৈ আপুনি জেলত গ'ল। আৰু এই গানটি কোনে ৰচনা কৰিছিল? শেষত আপোনাৰ কোনো শিল্পী বা কোনো ধৰণৰ ইয়াৰ বেকগ্ৰাউণ্ড কোনো মানুহ আছে নেকি যে এই বিতৰ্ক গানটো বা লিখি দিছে বা আপোনাক গোৱাৰ কাৰণে অনুৰোধ জনাইছে? এই বিষয়ে আপুনি কওক। নহয়, মই কোনো লিখা দিয়া নাই, মই নিজেই লিখিছিলোঁ, মই নিজেও মিউজিক কম্প'জ কৰিছিলোঁ, গোটেইখিনি মই নিজেই কৰিছিলোঁ চব। এইটো গানৰ কোনো বেলেগ উদ্দেশ্যও নাছিল মোৰ। মই একচুৱেলি বাস্তৱ ঘটনাবিলাক লৈ অলপ গান চান কম্প'জ কৰিব খোজোঁ, গান চান অলপ গাই থাকিবৰ চেষ্টা কৰোঁ। যেতিয়া অসমৰ পৰিস্থিতি এনেকুৱা হৈছিলে, কিবা মিয়া অসমীয়াৰ মাজত কিবা এটা হৈছিলে, তেনেকুৱা পৰিস্থিতিত মই এটা গান কৰিছিলোঁ। আৰু সেইটো কৰোঁতে এনেকুৱা হৈছিলে, আৰু সেইটো যে মিয়া গান হ'ব সেইটো মই কেতিয়াও ভবা নাছিলোঁ। মই গানহে গাইছিলোঁ এজন শিল্পী হিচাপে, কিন্তু মিয়া গান সেইটো নিউজ বা পৰ্টেল চেনেলবিলাকেও দিছে বা মানুহবিলাকে দিছে। মিয়া গান মই সৃষ্টি কৰা নাই, এইটো বনাই দিছে। আৰু এই গানটো লৈ যে ইমান বিতৰ্ক হ'ব আৰু ইয়াৰ প্ৰতিক্ৰিয়া এনেকুৱা হ'ব সেইটো মই ভবা নাছিলোঁ। আৰু আপোনাৰ গানটো কোনে লিখি দিছিল? আপুনি নিজে লিখিছে না আপোনাক কোনোবাই লিখি দিছে? না, মই নিজে লিখিছিলোঁ, মই নিজেই গাইছিলোঁ। মিউজিক ডিৰেকশ্যন জাষ্ট এভৰিথিং মই নিজেই কৰিছিলোঁ। কোনো বেলেগ বেলেগ কোনো মানুহ ইয়াৰ লগত জড়িত নাছিল? নাই, কোনো জড়িত নাই, মই অকলে আছিলোঁ গোটেইখিনিতে। মই ইয়াক লৈ মুখ্যমন্ত্ৰীলৈকে এই গানটোৰ বিতৰ্ক লৈ পৌঁছিছে, কিন্তু আপুনি গানটোলৈকে আপুনি নিশ্চয় ক্ষমা খুজিছিল। ক্ষমা খোজাৰ পিছত আপোনাক কিয় ক্ষমা দিয়া নহ'ল, এই বিষয়ে আপুনি কি ক'ব? এতিয়া সেইটো মই আৰু কি ক'ম, মানুহে এটা ভুল কৰিলে বা এটা কিবা কৰিলে ক্ষমা খোজাৰ পিছত যদি ক্ষমা নাপায় আৰু তাৰ ওপৰতে যদি আৰু কিবা কোনো একশ্যন লয়, আৰু তাতকৈ আৰু কি আছে, তাতকৈ আৰু নিষেধ মানুহ নাই বুলি মই ভাবোঁ। ক্ষমা খোজাৰ পিছত তিনিবাৰ ক্ষমা খোজাৰ পিছতো মোক জেলত দিছে। এতিয়া সেইটো আমাৰ কপালে আছিলে, মোৰ ভাগ্য আছিলে বুলি মই মানি লৈছোঁ। তাৰপিছত আপোনাক থানাৰ পৰা তলব কৰিলে, থানাত গ'লে, থানাৰ পৰা আপোনাক কেইদিন আপোনাৰ থানাৰ জিম্মাত ৰাখিলে আৰু কি সুধিলে আৰু কি তথ্য পালে আৰু কেইদিন জেলত থাকিলে, এই বিষয়ে অলপ কওক। নাই, মোক মই শিল্পী হিচাপেই থানাৰ অসম আৰক্ষীয়ে গম পাইছে আৰু সামান্য আদালতেও গম পাইছে মই এজন সাধাৰণ শিল্পী। শিল্পী মোৰ কৰ্মজীৱ, মই শিল্পী লৈয়ে থাকোঁ, মই গান বাজনা লৈয়ে থাকোঁ আগলৈকে। এইখিনিৰ ওপৰত ভিত্তি কৰি মোক মহামান্য আদালতে জামিন দি দিছে। এতিয়া আগলৈকে কি হয় সেইটো মহামান্য আদালতে জানে। মহামান্য আদালতে যিটো ৰায় দিব মই সেইটোৱে মানিব। আকৌ মাজে মাজে আদালতত হাজিৰ হ'ব লাগিব নেকি, তেনেকুৱা নিৰ্দেশ দিছে নেকি আপোনাক? সেইটো মহামান্য আদালতেই জানে। মোৰ ওচৰত নটিচ তেনেকুৱা আহিলেহে মই গম পাওঁ। তেনেকুৱা একেবাৰে আপোনাক জামিন দিছে না কেতিয়াবা আকৌ এনেকুৱা বিতৰ্ক গানত যদি আপুনি সোমাই পৰে, এইটো আপোনাক ৱাৰ্ণিং দিয়া আছে নেকি, যে নিৰ্দেশনা দিছে নেকি? হয় হয়, এনেকুৱা বিতৰ্ক গান মই আৰু আগলৈকে এতিয়াও নাগাওঁ, সেইটো আশা কৰোঁ। আৰু মহামান্য আদালতে মোক সেইটো উপদেশ দিছে, তাৰ কাৰণে মহামান্য আদালতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহামান্য আদালতৰ হাতত এইটো মহামান্য আদালতে যিটো ফাইনেল ডিচিশ্যন ল'ব সেইটো মই মানি লওঁ। আপুনি কিমান দিন থাকিলে জেলত? মই জেলত 5 দিনমান আছিলোঁ আৰু থানাত আছিলোঁ 5 দিন। মুঠতে আপুনি 10 দিনমান থাকিলে।
তাৰপিছত আপুনি জেলৰ পৰা আহি আৰু এটা গীত গালে, সেই গীতটোৰ আপোনাৰ মই যিখিনি জানো ভালেই ভাইৰেল হৈছে, সেই গীতটোৰ নাম কি আছিল? সেইটো মই বেংগলী ভাষাত কৰিছিলোঁ। একচুৱেলি মই তিনিবাৰ ক্ষমা খোজাৰ পিছতো সেইটো দুখ লৈ এজন শিল্পীৰ আৱেগ প্ৰকাশ কৰিছে, সেইটো বাকী একো নাই। মই আৱেগটো প্ৰকাশ কৰোঁতে সেই গীতটো মই গাইছিলোঁ। এতিয়া দৰ্শকে, আমাৰ অসমৰ ৰাইজে সেইটো গীত লৈ মোক বহুত সঁহাৰি, বহুত ছাপোৰ্ট কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ। সেইটো মই আৱেগ লৈ তিনিবাৰ ক্ষমা খোজাৰ পিছতো মোৰ বহুত দুখ লাগিছিলে। মোক জেলতো দিলে বা মোক প্ৰশাসনে শাস্তি দিলে, সেইটোৰ ওপৰত মই গীতটো লৈছোঁ। সেই আপোনাৰ যিখিনি মনৰ আৱেগ আৰু ক্ষোভ, সেই ক্ষোভৰ ওপৰত বাংলা ভাষাত গানটো আপুনি মনৰ আৱেগটো প্ৰকাশ কৰিছে। অলপ এটা কলি গাই দিব নেকি গানটো? ঠিক আছে। ওরাই আমায় জেলের ভাত খাওয়াইল গো, ওরাই আমায় জেলের ভাত খাওয়াইল গো, ক্ষমা চাওয়ার পরেও আমায় ছাড়লো না, জানতাম না গো এমন কইরা যাইতে হবে জেলখানা, জানতাম না গো এমন ভাবে যাইতে হবে জেলখানা। এইটো গান আপুনি পিছত গাই, এইটো গান যথেষ্ট ভাইৰেল হৈছে। এতিয়া যিহেতু আপুনি অসমৰ ভিতৰত মই যিমানখিনি জানো, এই গীত প্ৰথমে অসমীয়া গীতটো যিটো বিতৰ্ক গীত আছিল সেইটোতো ভালে ভাইৰেল হৈছে। তাৰপিছত আকৌ জেল খাটি অহাৰ পিছত যিটো আপুনি বঙালী ভাষাত যি গীতটো ৰচনা কৰি নিজেই গাইছে, সেই গীতটিও মই জনামতে ভাইৰেল হৈছে। এতিয়া যিহেতু আপুনি অসমৰ ভিতৰত ভাইৰাল বুলিও বহুতে যুৱ সমাজে জানে, এতিয়া আপুনি কোনো ৰাজনৈতিক পাৰ্টিত বা ৰাজনৈতিক দলত যোগদান কৰিব বুলি ভাবিছে নেকি? নহয়, মই ৰাজনীতিত কেতিয়াও নাযায়। এজন শিল্পীৰ ৰাজনীতিত থকা বুলি মই সেইটো সমৰ্থন নকৰোঁ। মই এজন শিল্পী হিচাপে থাকি যাম। মই গান লৈয়ে থাকিম, মই গীত লৈয়ে থাকিম। বাকী মই ৰাজনৈতিক বা কোনো সংগঠন, কোনো দলৰ লগত মই কেতিয়াও জড়িত নহ'ম। সেইটো মোৰ প্ৰতিশ্ৰুতি, সেইটো মোৰ আশা। আৰু আপুনি যে গান গাব, এই গানখিনি কেনেধৰণৰ হ'ব? সমাজৰ যিখিনি কৰপশ্যন, দুৰ্নীতি, সমাজৰ যিখিনি শিক্ষামূলক, গঠনমূলক, সমাজমূলক যিখিনি গীত, তেনেকুৱা গাব না আৰু পিছত তেনেকুৱা ভাইৰেল হোৱাৰ কাৰণে কিবা গীত আৰু এনেকুৱা গাব? ভাইৰেল হোৱাৰ কাৰণে মই তেনেকুৱা গীত নকৰোঁ। মই গীত, এজন শিল্পী সকলো ফালেই গীত গায়। ট্ৰেজেডি গীতো থাকে, কমেডি গীতো থাকে আৰু সামাজিক গীতো থাকে। মোৰ সামাজিক গীতো বহুত আছে, মই প্ৰতিবাদী গীতো আছে। স্মাৰ্ট মিটাৰক লৈ মই গান গাইছিলোঁ। মোৰ শিল্পী হিচাপে মই যিবিলাক গান মানুহে ছাপোৰ্ট কৰি থাকে, যিবিলাক মানুহে ভাল পায়, সেইবিলাক গান গাবলৈ চেষ্টা কৰোঁ। এই স্মাৰ্ট মিটাৰৰ বৰ্তমান অসমৰ যিখিনি আমাৰ কনজুমাৰ আছে, সকলোৱে মানে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰু স্মাৰ্ট মিটাৰে জ্বলা খুৱাইছে বুলি ৰাইজে অলপ ভুক্তভোগী হৈ আছে। এই বিষয়ত এটা কলি আপুনি স্মাৰ্ট মিটাৰৰ গীতটো অলপ গাই দিয়কচোন। হ'ব, সেইটো মই বাংলা ভাষাতেই কম্প'জ কৰিছিলোঁ আৰু বহুতে হয়তো ভাবে মই অসমীয়াতে কিয় কম্প'জ নকৰোঁ। মই অসমীয়াও কম্প'জ কৰোঁ, অসমীয়া গাবলৈ চেষ্টা কৰোঁ, চব ভাষাই গাবলৈ চেষ্টা কৰোঁ। অসমীয়া গানো আছে মোৰ। হ'ব পাৰে এজন শিল্পী টোটালি পাৰফেক্ট শিল্পী মোৰ হ'বগৈ পৰা নাই, মই এতিয়ালৈকে শিকি আছোঁ। মই আগতে কৈছোঁ সৰু সুৰা এজন শিল্পী, সেইটো মই বাংলা ভাষাত কম্প'জ কৰিছিলোঁ। অলপমান মই গাই শুনাই দিম নিশ্চয়। ওরে দেশের সরকার স্মার্ট মিটার দিয়াই আমাদের করলা যে মাধমার, রিসার্চ কইরা আমাদের হইছে যে হাহাকার গো, এই মিটারের নাই আমাদের দরকার। ও সরকার গো, এই মিটারের নাই আমাদের দরকার। এনেকুৱা আছে। বঢ়িয়া। আমি ইমান সময় আলতাফ হুছেইনৰ লগত তেখেতৰ যি বিতৰ্ক গান সেই সম্পৰ্কে জানিলোঁ আৰু বৰ্তমান তেখেতে জেলৰ পৰা আহি আমাৰ আৰু এটা গীত গাইছে বাংলা ভাষাত। সেই গীতটো বৰ্তমানত জনপ্ৰিয় হৈছে। এই গীতটো আপোনালোকক শুনাই দিলে আশা কৰোঁ তেখেতে আমাৰ সমাজৰ কাৰণে যিখিনি জ্বলন্ত সমস্যা, সেই সমস্যাখিনি গীতৰ মাজত, যেনেকুৱা প্ৰতিমা পাণ্ডে বাইদেউ সমাজৰ যিখিনি দুৰ্নীতি আৰু সমাজৰ যিখিনি অন্ধবিশ্বাস, সেই অন্ধবিশ্বাসখিনি দূৰীকৰণ আমি এজন শিল্পী আৰু সাহিত্যিক কবি একেধৰণে আমি চাওঁ যে কিছুমানে কবিয়ে আৰু সাহিত্যিকে তেখেতৰ কিতাপৰ লিখনিৰ দ্বাৰা সমাজখন নিৰ্মূল কৰে,
ঠিক তেনেধৰণে এজন শিক্ষকেও কি কয় এজন শিল্পীয়েও এই গীতৰ মাজতে সমাজৰ যিখিনি দুৰ্নীতি, সমাজৰ যিখিনি কুসংস্কাৰ, সমাজৰ যিখিনি আখোৱা আছে সেইখিনি গীতৰ মাধ্যমেদি আমাৰ সমাজত প্ৰতিফলিত কৰে। তেখেতক আমি আমাৰ টাইমছ এণ্ড 24 ষ্টুডিঅ'ত পাই তেখেতৰ বিষয়ে আমি 2-4 আমি গম পালোঁ। আপোনালোকেও নিশ্চয় শুনিলে, আপোনালোকে নিশ্চয় আমাৰ টাইমছ এণ্ড 24 দৰ্শকসকলক আমাৰ এই সাক্ষাৎকাৰটো সকলোৱে লাইক ছাবস্ক্ৰাইব কৰিব বুলি আশাবাদী। নমস্কাৰ, আসসালামু আলাইকুম।